পুনৰ স্বাগতম জনাইছোঁ ফলাফলৰ সৈতে আৰু মঞ্চত মোৰ লগত আছে আমাৰ 5 গৰাকী বিহুৱতী বোৱাৰী চতুৰ্থ পৰ্যায় তোমালোকেতো জানাই চাগে আজি আমাৰ এই মঞ্চখনৰ পৰা দুগৰাকী প্ৰতিযোগীয়ে এই মঞ্চ এৰি ঘৰলৈ যাবগৈ লাগিব আৰু 3 গৰাকী প্ৰতিযোগী যাব আমাৰ লগত চূড়ান্ত পৰ্যায়লৈ মানে ফাইনেললৈকে হয়নে কিন্তু এটা কথা কওঁ তোমালোক 5 গৰাকী আমাৰ কাৰণে একো গৰাকী বিহুৱতী বোৱাৰী নহয়নে পুৰবিবা ঠিকেই কৈছা ৰিম্পী এই সময়খিনি এতিয়াতো আমাৰ এনেকুৱা লাগিছে নাযায় নোপোৱা নিচিনা লাগিছে প্ৰত্যেক ইয়াৰ পৰা দেখিছোঁ প্ৰত্যেকৰ মুখকেইখন একদম শুকাই গৈছে একো নাই কোনো ধৰণৰ চিন্তা কৰিব নালাগে যিটো ফলাফল হ'ব এইটো হৈছে নহয় জানো আমি আগবঢ়াই দিছোঁ ৰিম্পীৰ হাতলৈ আৰু কোনেও মনত একো তেনেকুৱা ধৰণৰ ভাৱ ৰাখিব নালাগে যে মই আজি এইখনৰ পৰা ওলাই গ'লোঁ মোৰ শেষ শব্দটো কেতিয়াও নাহে ইয়াৰ য'ত শেষ হ'ব তাৰ পৰা আৰম্ভণি হ'ব বুলি ধৰি লোৱা মই আটাইকেইগৰাকীলৈ মই কথাটো কৈছোঁ আৰু কোনেও মনত দুখ কৰিব নালাগে যে মই আৰু ইয়াতে শেষ কৰিছোঁ আৰু নাচিব নোৱাৰোঁ নহয় এইখন বোৱাৰীৰ বিহুৱতী বোৱাৰীৰ প্ৰথম মঞ্চ আকৌ অহা বছৰ হ'ব আকৌ অহা বছৰো এই পুনৰ এক নতুন উদ্যমেৰে আহিম বুলি নিজে দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব আৰু আজি এই খণ্ডটিৰ পৰা যোন দুগৰাকী বিদায় ল'ব এই মঞ্চৰ পৰা দেই আমাৰ মনত তেওঁলোকে ইতিমধ্যে এটা সুকীয়া স্থান দখল কৰিছে আৰু আমাৰ মনত হয়তো প্ৰত্যেক অসমীয়া জাতিটোৰ মনত বা অসমবাসীৰ মনত তেওঁলোক একোগৰাকী বিজয়ী প্ৰতিযোগিতা গতিকে হৰা জিকা থাকিবই গতিকে প্ৰতিযোগিতা নহয় জানো যিকোনো এগৰাকীহে ইয়াত বিজয়ী হ'ব গতিকে সেই মনটো বেয়া নকৰি ইয়াৰ পৰা পুনৰবাৰ আকৌ আমি লগ পাম আকৌ নতুন উদ্যমেৰে 100% উদ্যম লৈ আহিম আকৌ আমি এইখন মঞ্চক কপাম আকৌ মই নিজক প্ৰুফ কৰিব লাগিব মই কোনো পধ্যে মই হাৰি নাযাওঁ এই মনোভাৱটো এই মনোবলটো লৈ দৃঢ় প্ৰতিজ্ঞ হৈ এই মঞ্চখনকে আজি আমি বিদায় দিম যি দুগৰাকী আজি ওলাই যাব আৰু আমাৰ মনত তেওঁলোকে অলৰেডি স্থান গ্ৰহণ কৰিছে দেই দখল কৰিছে তোমালোকে ইমান সুন্দৰ পৰিৱেশন আমাৰ একচুৱেলি 3জন বিচাৰকৰ বহুত বেছি কষ্ট হৈছে এনেকুৱা লাগিছে যে প্ৰত্যেককে ৰাখি থ'ম কিন্তু এইটো এয়া সম্ভৱ নহয় এইটো নিয়মো নহয় প্ৰতিযোগিতাৰ গতিকে নিয়মৰ বাহিৰত আমি যাবও নোৱাৰোঁ গতিকে মই প্ৰত্যেকগৰাকীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যি হয় সেইটো একদম হাঁহি মুখে তোমালোকে গ্ৰহণ কৰিবা বুলি মই আশা ৰাখিলোঁ ধন্যবাদ পুৰবী বাইদেউ অকণমান মনটো ভাল লাগিছেনে অলপ সাহস পাইছেনে ইমান সুন্দৰকৈ কৈছে হয় নহয় কি হ'ব চাওঁনে আজি কি ক'ম প্ৰথম মঞ্চ এৰি যোৱাৰ কথা ক'ম নে মঞ্চত থাকিব বুলি ক'ম আজি আমাৰ এইখন মঞ্চৰ পৰা চতুৰ্থ পৰ্যায়ৰ পৰা আমাৰ ফাইনেললৈকে যাব আমাৰ লগত সেইগৰাকী বোৱাৰী হৈছে সেই প্ৰথমগৰাকী বোৱাৰী হৈছে ময়ূৰী দেৱী ডিব্ৰুগড়ৰ বোৱাৰী কেনে লাগিছে খুবেই ভাল লাগিছে মোৰো খুব ভাল লাগিছে খুব সুন্দৰ পৰিৱেশন কৰিছিলা তুমি মোৰ ময়ূৰীলৈ শুভেচ্ছা থাকিল এতিয়া আছে আমাৰ আৰু দুগৰাকী বোৱাৰী যি আমাৰ লগত যাব আমাৰ পৰৱৰ্তী পৰ্যায়লৈকে নহয় জানো মই এটা নাম ল'ম এখোজ আগুৱাই যাবা দেই অনামিকা স্বৰ্গীয়াৰী এখোজ আগুৱাই যোৱা আৰু বিতপী গগৈ এখোজ আগুৱাই কেনে লাগিছে আজি এইখন মঞ্চ এৰি যাম যেন লাগিছে তোমালোক দুজনীৰে নে থাকি যাম যেন লাগিছে কাৰণ দুগৰাকীয়ে মঞ্চ এৰি যাব লাগিব আৰু দুগৰাকীয়ে আমাৰ লগত আগুৱাই যাব লাগিব ন আৰু দুগৰাকী ময়ূৰী আছে কিন্তু আমাৰ লগত নহয় জানো কেনে লাগিছে মানে মোৰ ফালৰ পৰাতো মই 100% দিছোঁ কি কয় এতিয়া কি হয় কিন্তু তথাপি পজিটিভ মাইণ্ড লৈয়ে আগবাঢ়ি যাম মানে দুখটো লাগিবই এইখিনি পৰ্যায়লৈ আহি পেলাই গ'লে দুখ লাগিব তথাপিও আৰু বিতপী থাকিম যেন লাগিছে নে যাম যেন লাগিছে জানো কি কওঁ এতিয়া পূজা শইকীয়া তোমাকো এখোজ আগুৱাই আহিবলৈ কৈছোঁ এখোজ আগুৱাই অঁ কেনে লাগিছে থাকিবা যেন লাগিছেনে ভাবিব পৰা নাই তেনেহ'লে মই এতিয়া এটা নাম ক'ম এখোজ পিছুৱাই আহিবা দেই অনামিকা স্বৰ্গীয়াৰী এখোজ পিছুৱাই দিয়া এতিয়া দুগৰাকী বিহুৱতী বোৱাৰী আমাৰ আছে এখোজ আগুৱাই তেওঁলোকে আজি এইখন মঞ্চৰ পৰা বিদায় ল'ব লাগিব
আৰু আমাৰ লগত যাব অনামিকা, ময়ূৰী আৰু টবি। তোমালোক হৈছে আমাৰ প্ৰথম ফাইনেলিষ্ট, যিয়ে আমাৰ লগত যাব চূড়ান্ত পৰ্যায়লৈকে। বহুত বহুত শুভেচ্ছা থাকিল। আৰু বিতপী আৰু পূজালৈও মোৰ শুভেচ্ছা থাকিল। এয়াই শেষ নহয়, নহয় জানো? অহা বছৰ তোমালোক দুয়োজনীকে আমি এইখন মঞ্চত চাব বিচাৰিম, বিহুৱতী বোৱাৰী 2025, হয়নে? খুব ভাল লাগিছে, এনেকৈ হাঁহি থাকিবা। বিতপী আমাৰ খুব সাহসী বোৱাৰী, হয়নে?